আমি কামনা করি এইখিনিতে আমার সকলকে বেশি উপরজনমীয়া বিশেষ গরম দি আছে আমি সকলকে আমার তেখেতক এখানে ফুলাম গামোচেৰে সম্বৰ্ধনা জনাব। আমি সম্বৰ্ধনা জনাব আদৰণি জনাব বিচাৰিছো আমাৰ সত্ৰৰ নাম লগোৱা মাননীয় শ্ৰীযুত কৃষ্ণৰাম নাথ ডাঙৰীয়াক। শান্তিলাল জৈন, পবিত্ৰ বৰুৱা, জ্যোতি নাথ, পৰাগ দেৱ নাথ, গোলাপ নাথ, পবিত্ৰ নাথ, কৃষ্ণ কাগজ আমি লিখো আৰু আমি কাগজেদি নাও সেই এৰোপ্লেন এয়া চব বনাওঁ। কাগজেদি আমি ৰং কৰোঁ। নমস্কাৰ। বক্তৃতাৰ প্ৰতিযোগিতাৰ বিচাৰক মণ্ডল আৰু দৰ্শক মণ্ডলী, আজি মোৰ ভাগত যিটো বিষয় আহি পৰিছে সেই বিষয়টোৱে হৈছে যান বাহনেৰে মানুহে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিব পাৰে। যান বাহন প্ৰকৃততে পুৰণি কালত যান বাহন এই ডুমডুমীয়া গাঁৱত মাত্ৰ এখনেই যান বাহন আছিল। সেই যান বাহনখন শ্ৰদ্ধাৰ প্ৰফুল্ল মাষ্টৰ ঘৰতে এখন যান বাহন আছিল। তেতিয়াৰ দিনতেই যান বাহনৰ প্ৰতি ইমানেই অসুবিধা যে যান বাহন এঠাইৰ পৰা আন ঠাইলৈ যাবৰ বাবেও অসুবিধা হয়, অৰ্থাৎ ৰৈ থাকিবলগীয়া হয়। যান বাহন সেইখন যান বাহন আকৌ পুনৰ আহিব, আকৌ আমি যাম। মোৰ ভাগ্যত পৰিছে বজাৰ। আমি বজাৰলৈ বস্তু কিনিবলৈ যাওঁ। বজাৰত চব টাইপৰ পৰিছে নদী। আমাৰ অসমত ব্ৰহ্মপুত্ৰ আৰু বৰাক ব্ৰহ্মপুত্ৰই আমাৰ অসমখনক বহুত ক্ষতিসাধন কৰে আৰু গৰাখহনীয়া, বানপানী আদিৰ পৰা আমাৰ অসমখন বহুত ধ্বংস হৈছে। আমাৰ নদী বান্ধোন দিবলৈ মথাউৰি বান্ধা হয়। নদী চৰ বুলি কোৱা হয়। নদীত বহুতো মাছ, কাছ আদি থাকে। তিনিটা ৰং থাকে, ওপৰত কমলা, মাজত বগা আৰু তলত সেউজীয়া। শাক পাচলিৰ ৰং সেউজীয়া। শাক পাচলিত বহুতো প্ৰটিন থাকে। শাক পাচলি খালে আমি ওখ হ'ব পাৰোঁ। শাক পাচলি খালে আমাৰ শক্তিও আহে। আমাৰ অসমত বহুতবিধ শাক পাচলি আছে। মানুহে টিভিত বিভিন্ন ধৰণৰ চাব পাৰে, গান চাব পাৰে। আমি টিভিত বহুত বস্তু চাব পাৰোঁ আৰু বয়সস্থ মানুহবিলাকে প্ৰায়ভাগ নিউজে চায়। বনোৱা হয়
পেঁপা বিহু নাচত ব্যৱহাৰ কৰে। পেঁপা মোৰ ভাগ্যত মোবাইল ফোনত বহুত বস্তু চাব পাৰি। মোবাইল ফোনত ভাল বস্তু দিয়ে, বেয়া বস্তু দিয়ে। মোবাইল সৰু ল'ৰা ছোৱালীয়ে ইমান মোবাইল ফোন চাব নাপায়। মোৰ ভাগ্যত পৰিছে জাপি। জাপি আমাৰ বিহু নাচৰ দৰকাৰ হয়। জাপি লৈ আমি বিহু নাচৰ পৰিৱেশন কৰোঁ। জাপি লৈ নাচনীবোৰে নাচে।